কলিয়াবৰত চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ গ্ৰাহকক ৰাম ঠগন হাতত আছে এফডিৰ প্ৰমাণপত্ৰ পিছে একাউণ্টত নাই ধন হাতত ফিক্স ডিপজিটৰ কাগজ লৈ বেংকলৈ তাতবাতি এগৰাকী 60 ঊৰ্ধৰ মহিলাৰ এগৰাকী অনুনায়ক 2020 চনতেই অনুনায়ক নামৰ মহিলাগৰাকী স্বামীৰ মৃত্যুৰ পাছত বেংকত কৰিছিল 80,000 টকাৰ ফিক্স ডিপজিট লাভ কৰিছিল ফিক্স ডিপজিটৰ চাৰ্টিফিকেট পাছে প্ৰায় 6 বছৰৰ পাছত বেংকলৈ আহি দেখে টকা নাই একাউণ্টত শাখাটোৰ সহকাৰী পৰিচালকৰ লগত যোগাযোগ কৰিও একো সদুত্তৰ নোপোৱা নগাঁৱৰ চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ মূল শাখাৰ লগত যোগাযোগ ভুক্তভোগীৰ পাছে মহিলাগৰাকীৰ একাউণ্টৰ ধনৰাশি এফডিলৈ ট্ৰান্সফাৰ নোহোৱাৰ কথা দোহাই দি গায়েৰা মন্তব্য বেংক কৰ্তৃপক্ষ এতিয়া ভুক্তভোগীৰ প্ৰশ্ন যদিহে 80,000 টকা ফিক্স ডিপজিট হোৱাই নাছিল তেন্তে এইখন চাৰ্টিফিকেট কেনেকৈ দিলে বেংক কৰ্তৃপক্ষই ঘটনাৰ সন্দৰ্ভত আইনৰ কাষচপাৰ সিদ্ধান্ত ভুক্তভোগীৰ মই পইচাটো থৈছো পইচাটো পোৱা নাই ক'ত কৈছিলে পইচা চেণ্ট্ৰেল বেংকত চেণ্ট্ৰেল বেংকত পইচাটো আপোনাৰ পোৱা নামটো কি আছিলে অনুনায়ক হা অনুনায়ক অনুনায়ক ঘৰ কেল্ডিং কেলিডেন কেলিডেন চাৰ্ভিচ কেল্ডিং চাৰ্ভিচ আপুনি মিছা চেণ্ট্ৰেল বেংকত পইচা থৈছিলে পইচা নাই পোৱা পইচা নাই বলছে একেবাৰে জিৰ' হৈ গ'ল বুলি কৈছে হা পইচা নাই পইচাৰ বেংক একেবাৰে জিৰ' আছে কিমান পইচা থৈছিলে 80,000 পেজি বুজি কৰিছো 80,000 চনত 2020 চনত এতিয়া পইচাটো বেংকলৈ আপুনি আহোঁতে বেংকে কি বুলি কৈছে কৈছে আপোনাৰ 1 টকা পইচাও নাই আপোনাৰ একেবাৰে একোৱে নাই বুলি কৈছে কি হ'ল পইচাটো বলে আমি এইবিলাক নাজানো কৈছে বাইদেউ কোনে কৈছে বাইদেউ চেণ্ট্ৰেল বেংকত চেণ্ট্ৰেল বেংকের বাইদেউটো এনেকা মিছা চেণ্ট্ৰেল বেংক মিছা চেণ্টাৰ বেংক আপুনি কি কৰে আমি পলিটেকত কাম কৰোঁ কাম কৰে পাৰ্মেট আছো তাতে কাম কৰি আছো কিহৰ পইচা থৈছিলে আপুনি আমি এইটো বন্ধন গোট আৰু 80,000 পইচা পাইছিলো আমাৰ ঘৰৰ মানুহটো ডেথ হ'ল যে এইটো এলআইচি পইচা পাই থাকো যে সেইটো পইচা মই ইয়াতে থৈ দিলো এইটো খৰচা কৰি কি কৰিম পিছত ভৱিষ্যত লাগিব বুলি এই পইচাটো ফিক্স কৰিছো আৰু হীৰা ছাৰক দিলো সি মোক কাগজ চাগজ লৈ দিলে আৰু হীৰা ছাৰ মোক পইচা লৈ আনিছে আৰু সি এইটো কাগজ মোক দিলে এইটো কাগজ দি আৰু সি কৈছে পইচাটো মই ফিক্স কৰি দিছো মামি আৰু এই কাগজখন ভালছে ৰাখ যেতিয়া পেজি বুজি হ'ব তেতিয়া কাগজখন মোক দিব মই বেংকত অহা নাই সিয়ে আনি পইচা জমা ৰাখিছে আৰু সিয়ে কাগজটো মোক ঘৰত পঠাই দিলে আর পিছতে আমাক 5 বছর কানে করিব কানে কইছো তাক এই 5 বছর করিছে না 1 বছর করিছে মু তো লেখাপড়া না জানো আর কাগজখান দিছে ভালকে থুই দিল থুই দিয়া পিছত যে এতিয়া কাগজখান ওলাই চাইছো এই ঘর সর ভাঙা টুটা আছে ঘর বনাই আছো বস্তু কানে ইয়াতে রাখা হয় এইখানে বস্তুটো খুঁজি খুঁজি পাই লৰাক দেখালো বাবু চাচোন কাৰ্ডটো কিমান দিন আছে এইটো ৰেডি হ'বলে তো সি কৈছে বলে মা এইটো টাইম হৈ গ'ল লৈ যা তাতে বেংকত যা সোনকালে যাবলৈ কৈছে তো আহি চাইছো সময়ে নাই বাইদেউ কৈছে আপোনাৰ এইটো একদম জিৰ' 1 টকা পইচাও নাই বুলি কৈ দিছে বাইদেউ বেংকৰ চেণ্ট্ৰেল বেংকৰ বাইদেউ কিমান চনত মেচিউৰিটি হৈছিলে আমাৰ 80,000 মুখতে 1 লাখ হৈ গৈছে কি জানি 1 লাখে হৈছে 1 টকাও নাই না নাই 1 টকাও নাই এটা আপুনি কি কৰিম বুলি ভাবিছে মই এতিয়া কেছ খেলিম কেছ দিম কেছ দিব লাগিব কেছ নাদিলে মোৰ পইচাটো নাপাওঁ কি কয় থানা সুধি ল'ম 1 লাখ টকা ন সেইটো যদি 50,000 বা 5,000 6,000 হলে এৰি দিছিলোঁ এতিয়া মই 1 লাখ টকা ক'ত এৰিব পাৰিম মই কিমান কষ্ট কৰি কাম কৰি পইচা গোটাইছোঁ মোৰ মোটা নাই মোকে কোনে খুৱাব ভৱিষ্যত মোৰ মোটা নাই মোটা থাকিলে মোক খুৱাইছিলে এতিয়া মোৰ পইচাৰ দৰকাৰ মোকে কোনে চাব কলিয়াবৰৰ পৰা বিকাশ জ্যোতি বৰুৱাৰ ৰিপৰ্ট অসম লাইভ 24